গাৰ্গৰ পোষ্টমৰ্টেম আৰু ভিচিআৰৰ ৰিপৰ্ট এই মুহূৰ্তৰ নিশ্চিতভাৱে আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এই মুহূৰ্তত কেইবাটাও ডাঙৰ কথা উল্লেখ কৰিছে ভিচিআৰৰ ৰিপৰ্ট ইতিমধ্যে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে জিএমচিএইচত বিশেষজ্ঞ কমিটি এখন গঠন কৰি দিয়া হৈছে এটা প্ৰতিলিপি অতি শীঘ্ৰে আদালতলৈ লৈ যোৱা হ'ব গৰিমা শইকীয়া গাৰ্গক দিয়া হ'ব আৰু ইয়াৰ পাছতে ৰাজহুৱা কৰা হ'ব কেনেকৈ মৃত্যু হ'ল একচুৱেল ৰিপৰ্ট ভিচিআৰত আহিছে আৰু ভিচিআৰৰ ৰিপৰ্টৰ হে একচুৱেল তথ্য ৰাইজেও গম পাব ৰাজহুৱা কৰি দিয়া হ'ব ভিচিআৰৰ ৰিপৰ্টৰ তথ্য এই কথা ক্লিয়াৰ কৰি দিছে মুন্না প্ৰসাদ গুপ্তাই সমান্তৰালকৈ ক'লে যে যিসকল প্ৰবাসী অসমীয়াৰ নাম ওলাই আছিল কেৱল তেওঁলোকে নহয় টোটাল 11 গৰাকীৰ নাম এই মুহূৰ্তত ধৰা পৰিছে তেওঁলোকক মতা হ'ব শৰীৰে তেওঁলোক অসমলৈ আহিব লাগিব কোনো ধৰণৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ষ্টেটমেন্ট লোৱা নহয় ষ্টেটমেন্ট ৰেকৰ্ড কৰিবলৈ তেওঁলোক আহিবই লাগিব আৰু মিউচুৱেল এছিষ্টেন্ট ট্ৰিটিৰ জৰিয়তে বৰ্তমান সময়ছোৱাত সিংগাপুৰ আৰক্ষীৰ সহায় অসম আৰক্ষীয়ে লৈ আছে সিংগাপুৰ আৰক্ষীয়ে ফুল্লি সাপোৰ্ট কৰিছে বুলি জানিব পৰা গৈছে সিংগাপুৰত যেনে ধৰণে তদন্ত কৰিব লাগে সেই তদন্ত প্ৰক্ৰিয়া সিংগাপুৰ আৰক্ষীয়ে চলাই আছে প্ৰতিটো মুহূৰ্তত টাচত আছে কন্টেক্টত আছে অসম আৰক্ষী আৰু সিংগাপুৰ আৰক্ষী যেহেতু অসমৰ পৰা গৈ অসম আৰক্ষীয়ে সিংগাপুৰত তদন্ত কৰিব নোৱাৰে গতিকে সিংগাপুৰ আৰক্ষী সকলো কৰি আছে আৰু ভিচিআৰৰ ৰিপৰ্ট প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত জিএমচিএইচলৈ আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো কি আছে ভিচিআৰৰ ৰিপৰ্টত অতি শীঘ্ৰেই ৰাইজে গম পাব বুলি আমি আশা কৰিছো ভিচিআৰৰ ৰিপৰ্টৰ প্ৰতিবেদন দাখিল কৰা হ'ব আদালতত আৰু ইয়াৰ পাছতে পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাততো এটা প্ৰতিলিপি দিয়া হ'ব ইয়াৰ পাছত ৰাইজক জনোৱা হ'ব সকলো কথা পোষ্টমৰ্টেম ৰিপৰ্টত কি আছে ভিচিআৰৰ ৰিপৰ্টত কি আছে সকলো ৰাজহুৱা হ'ব অৰ্থাৎ অসমৰ প্ৰতিগৰাকী জনতাই জানিব পাৰিব ৰিপৰ্টৰ তথ্য জিএমচিএইচত গঠন কৰি দিয়া হৈছে বিশেষজ্ঞ কমিটি এই বিশেষজ্ঞ কমিটি ইতিমধ্যে আলোচনা কৰিছে বিষয়বোৰক লৈ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত থকা প্ৰতিগৰাকী লোক অসমলৈ আহিবই লাগিব সিংগাপুৰত থকা 11 জন অসমীয়াৰ নাম পাইছে সিআইটিয়ে এই 11 গৰাকীয়ে অসমত উপস্থিত হ'ব লাগিব সিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল শৰীৰে আহি উপস্থিত হ'ব লাগিব তদন্তৰ বাবে তেওঁলোকে সাপোৰ্ট কৰিব লাগিব তেওঁলোকে ষ্টেটমেন্ট দিব লাগিব কোনো ধৰণৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ষ্টেটমেন্ট লোৱা নহয় এই কথা ক্লিয়াৰ কৰি দিছে মুন্না প্ৰসাদ গুপ্তাই মিউচুৱেল এছিষ্টেন্ট ট্ৰিটিৰ জৰিয়তে সিংগাপুৰ আৰক্ষীৰ সহায় লোৱা হৈছে আৰু সিংগাপুৰ আৰক্ষীয়ে প্ৰতি মুহূৰ্তত টাচত আছে সহায় কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলযোগে ডাঙৰ ঘোষণা কৰিছে নিশ্চিতভাৱে মুঠৰ আটাইতকৈ ডাঙৰ আপডেট মিছন জাষ্টিছ #জাষ্টিছ ফৰ জুবিন গাৰ্গ সমগ্ৰ অসমবাসীৰ আৱাজ এয়া ভিচিআৰৰ ৰিপৰ্ট ৰাজহুৱা কৰিবলৈ সকলোৱে দাবী জনাই আছিল আৰু অৱশেষত ৰাইজৰ দাবী প্ৰতিফলিত হৈছে ভিচিআৰৰ ৰিপৰ্টৰ প্ৰতিবেদন অতি শীঘ্ৰে ৰাজহুৱা হ'ব পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাততো দিয়া হ'ব এটা প্ৰতিলিপি আদালতত প্ৰতিলিপি দিয়া হ'ব পোষ্টমৰ্টেম ৰিপৰ্টত কি আছে ভিচিআৰৰ ৰিপৰ্টত কি আছে সকলো ৰাজহুৱা কৰা হ'ব জিএমচিএইচত গঠন কৰি দিয়া হৈছে বিশেষজ্ঞ কমিটি এখন আৰু এই কমিটিখনে সকলোবোৰ চোৱাচিতা কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত থকা প্ৰতিগৰাকী লোক অসমলৈ আহিবই লাগিব সিংগাপুৰত থকা 11 জন অসমীয়াৰ নাম এই মুহূৰ্তত সিআইডিয়ে লাভ কৰিছে আৰু সকলো লোক অসমলৈ আহিব লাগিব কোনো ধৰণৰ ভিডিঅ' কনফাৰেন্সৰ কথা ইয়াত নাহে তদন্তৰ বাবে ষ্টেটমেন্ট দিবলৈ তেওঁলোক আহিব লাগিব সিংগাপুৰৰ প্ৰতিগৰাকী লোক আহিব লাগিব অসমলৈ শৰীৰে উপস্থিত হ'ব লাগিব কোনো ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ষ্টেটমেন্ট নলয় সিআইডিয়ে মিউচুৱেল এছিষ্টেন্ট ট্ৰিটিৰ জৰিয়তে সিংগাপুৰ আৰক্ষীৰ সহায় লোৱা হৈছে আৰু সিংগাপুৰ আৰক্ষীয়ে সহায় কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল যোগে কিছু মুহূৰ্তৰ পূৰ্বে এই ডাঙৰ ঘোষণা কৰিছে ভিচিআৰৰ ৰিপৰ্ট ইতিমধ্যে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে সকলোৱে জানিব বিচাৰি আছে ভিচিআৰৰ ৰিপৰ্টত কি আছে ভিচিআৰৰ ৰিপৰ্ট আচলতে কি হয় ইতিমধ্যে আমি বিশেষ বাতৰি যোগে সকলোকে জনাইছিলো কাৰণ ৰাইজে বহুতে ধৰিব পৰা নাই একচুৱেলি ভিচিআৰৰ ৰিপৰ্ট কি হয় ভিচিআৰৰ ৰিপৰ্ট কিয় সাজু কৰিবলৈ কোৱা হ'ল ভিচিআৰৰ ৰিপৰ্ট কেনেধৰণে সাজু কৰা হয় এই বিষয়বোৰক লৈ ৰাইজৰ মাজত যথেষ্ট খুদুনি আছিল আৰু এই আমি জনাই আছো যে ভিচিআৰৰ ৰিপৰ্ট আহি পালে আৰু এই ভিচিআৰৰ ৰিপৰ্ট প্ৰেৰণ কৰা হৈছে জিএমচিএইচলৈ জিএমচিএইচত এখন বিশেষজ্ঞ কমিটিও গঠন কৰি দিয়া হৈছে ভিচিআৰৰ ৰিপৰ্ট জুবিন গাৰ্গৰ ক্ষেত্ৰত এই কাৰণেই প্ৰয়োজন আহি পৰিল কাৰণ পোষ্টমৰ্টেম ৰিপৰ্টত একচুৱেল মৃত্যুৰ কাৰণটো ওলোৱা নাছিল আৰু ব্যক্তিৰ আভ্যন্তৰীণ অংগসমূহৰ ৰাসায়নিক বিশ্লেষণ কৰি মৃত্যুৰ কাৰণ নিৰ্ণয় কৰাটোৱে হৈছে ভিচিআৰৰ ৰিপৰ্ট যিটো ৰিপৰ্ট ইতিমধ্যে আহিছে আৰু ফৰেনচিক তদন্তত প্ৰতিবেদন কৰা হৈছে ইতিমধ্যে বিষ দিয়া হৈছিল নে ড্ৰাগছ দিয়া হৈছিল নে কি হৈছিল কি পদাৰ্থ দিয়া হৈছিল বৈজ্ঞানিক প্ৰমাণ ইতিমধ্যে লোৱা হৈছে মৰণোত্তৰ পৰীক্ষাৰ সময়ত যি বস্তু স্পষ্ট নহল সেয়া ভিচিআৰত স্পষ্ট কৰি দিয়া হৈছে
আৰু এই ভিসেৰা পৰীক্ষণৰ পাছত যেটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্ট জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে জুবিন গাৰ্গৰ হৃদযন্ত্ৰ যকৃত বৃক্ক সকলোবোৰ পৰীক্ষা কৰা হৈছিল ৰাসায়নিক আৰু বিষাক্ত বিশ্লেষণৰ নমুনা সংগ্ৰহ কৰা হৈছিল ফৰেনসিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু বিশ্লেষণ কৰা হৈছে বিষ দিয়া হৈছিল নে ড্ৰাগছ দিয়া হৈছিল অন্যান্য ৰাসায়নিক পদাৰ্থৰ উপস্থিতি বিচাৰি উলিওৱা হৈছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কি আছিল হেয়া ভিসেৰাত স্পষ্ট হৈছে বুলি সকলোৱে আশা কৰিছে আৰু এই ভিসেৰা ৰিপৰ্ট বৰ্তমান জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে জিএমচিএইচত এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিয়া হৈছে আৰু এই কমিটিখনে সকলোবোৰ আলোচনা কৰি আছে আৰু ছিংগাপুৰত থকা 11জন অসমীয়াৰ নাম চিআইডিয়ে লাভ কৰিছে আৰু তেওঁলোক অসমলৈ আহিব লাগিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল সুশৰীৰে আহি উপস্থিত হ'ব লাগিব তদন্তৰ বাবে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নলয় কোনো ষ্টেটমেণ্ট তেওঁলোকে ষ্টেটমেণ্ট দিবলৈ উপস্থিত হ'বই লাগিব অসমত মিউচুৱেল এছিষ্টেন্স ট্ৰিটিৰ জৰিয়তে ছিংগাপুৰ আৰক্ষীৰ সহায় লোৱা হৈছে ছিংগাপুৰ আৰক্ষীয়ে প্ৰতি মুহূৰ্তত সহায় কৰি আছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল যোগে এই ডাঙৰ ঘোষণা কৰিছে তেওঁ কৈছে যে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলি আছে তদন্ত যথেষ্ট ভাল প্ৰদৰে চলি আছে ভিসেৰা ৰিপৰ্ট আহি গৈছে আৰু ভিসেৰা ৰিপৰ্ট এই মুহূৰ্তত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ভিসেৰা ৰিপৰ্টৰ প্ৰতিবেদন দাখিল কৰা হ'ব আদালতত পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাততো দিয়া হ'ব এটা প্ৰতিলিপি আৰু ইয়াৰ পাছতে ৰাজহুৱা কৰা হ'ব এই ৰিপৰ্ট পোষ্টমৰ্টেম ৰিপৰ্ট আৰু ভিসেৰা ৰিপৰ্ট ৰাজহুৱা কৰা হ'ব বুলি ক্লিয়াৰ কৰিছে মুন্না প্ৰসাদ গুপ্তাই জিএমচিএইচত গঠন কৰি দিয়া হৈছে বিশেষজ্ঞ কমিটি এখন আৰু এই বিশেষজ্ঞ কমিটিয়ে সকলো চোৱা চিতা কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত থকা প্ৰতিগৰাকী লোক অসমলৈ আহিব লাগিব বুলি ক্লিয়াৰ কৰিছে মুন্না প্ৰসাদ গুপ্তাই ছিংগাপুৰত থকা 11জন অসমীয়াৰ নাম চিআইডিয়ে লাভ কৰিছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল সুশৰীৰে আহি উপস্থিত হ'ব লাগিব তদন্তৰ বাবে তেওঁলোকে ষ্টেটমেণ্ট ফিজিকেলি দিব লাগিব ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নলয় কোনো ধৰণৰ ষ্টেটমেণ্ট বিশেষ ভাষ্য আহি পৰিছে আমি ভাষ্য শুনাব বিচাৰিম তদন্ত প্ৰক্ৰিয়া ভাল মতে চলি আছে আৰু এটা কথা যি ওলাই আছে যে এছআইটি ছিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰোঁ যে ছিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে যিহেতু এইটো এটা ফৰেন কাণ্ট্ৰি এখন দেশৰ আৰক্ষীয়ে আন এখন দেশৰ গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে সেইটো কোনোবা এখন দেশৰ পুলিচ ভাৰততো আহি কৰিব নোৱাৰে কাৰণ ভাৰতে সেইটো পাৰ্মিশ্যন নিদিব বা ভাৰতৰ পুলিচ আমি গৈ এখন বিদেশী ৰাষ্ট্ৰত নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰোঁ সেই কথাটো খুব ক্লিয়াৰলি ইণ্টাৰনেশ্যনেল ল বা ইণ্টাৰনেশ্যনেল ট্ৰিটিত উল্লেখ আছে গতিকে ভাৰত আৰু ছিংগাপুৰৰ মাজত এখন চুক্তি আছে সেইটো মিউচুৱেল লিগেল ট্ৰিটি আছে লিগেল এছিষ্টেন্স ট্ৰিটি আছে এমলেট বুলি কয় সেই ট্ৰিটিৰ মতে আমি কামখিনি কৰিব লাগিব তাৰ কাৰণে যি মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট সেইটো আমি ইমিডিয়েটলি পঠিয়াইছোঁ সেই ৰিকুৱেষ্টত আমাক যিখিনি তদন্ত ছিংগাপুৰত লাগে কাৰোবাৰ ষ্টেটমেণ্ট লাগে কিবা CCTV ফুটেজ লাগে বা বিভিন্ন ধৰণৰ যিখিনি আমাক ইনভেষ্টিগেশ্যনত এছিষ্টেণ্ট ছিংগাপুৰৰ পৰা লাগে সেইখিনি লিখি আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ ইমিডিয়েটলি প্ৰেৰণ কৰিছোঁ আমাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি সেইটো পঠিয়াইছোঁ আৰু সেই ৰিকুৱেষ্ট ছিংগাপুৰত যি চেণ্ট্ৰেল নোডেল এজেঞ্চি প্ৰত্যেক কাণ্ট্ৰিৰ একোটাকৈ চেণ্ট্ৰেল নোডেল এজেঞ্চি থাকে ভাৰতৰ কাৰণে এইটো ভাৰতৰ গৃহ মন্ত্ৰালয় ছিংগাপুৰৰ ক্ষেত্ৰত এটৰ্নি জেনেৰেলৰ অফিচ তো ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে সেইখিনিৰ ওপৰত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচে বিবেচনা কৰি আছে কৰি তেওঁলোকে আমাক জনাব আমি নিজাববীয়াকৈ ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব আৰু আমি যদি নিজাববীয়াকৈ কিবা ধৰক টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰোঁ সেইটো ইল্লিগেল হ'ব ছিংগাপুৰে সেইটো আমাক ভিজা ভায়লেশ্যনৰ কাৰণে প্ৰচিকিউট কৰিব পাৰে
তাৰোপৰি তেনেকৈ যদি আমি কিবা এটা এভিডেঞ্চ তাৰ পৰা আনো আমাৰ কোৰ্টত সেইটো এডমিছেবল নহ'ব। তদন্ত প্ৰক্ৰিয়া ভাল মতে চলি আছে আৰু এটা কথা যি ওলাই আছে যে SIT ছিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব, এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰোঁ যে ছিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে। যিহেতু এইটো এটা ফৰেইন কাণ্ট্ৰি, এখন দেশৰ আৰক্ষীয়ে আন এখন দেশৰ গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে। সেইটো কোনোবা এখন দেশৰ পুলিচ ভাৰততো আহি কৰিব নোৱাৰে, কাৰণ ভাৰতে সেইটো পাৰ্মিশ্যন নিদিব, বা ভাৰতৰ পুলিচ আমি গৈ এখন বিদেশী ৰাষ্ট্ৰত নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰোঁ। সেই কথাটো খুব ক্লিয়াৰলি ইণ্টাৰনেশ্যনেল ল বা ইণ্টাৰনেশ্যনেল ট্ৰিটিত উল্লেখ আছে। গতিকে ভাৰত আৰু ছিংগাপুৰৰ মাজত এখন চুক্তি আছে, সেইটো মিউচুৱেল লিগেল ট্ৰিটি আছে, লিগেল এছিষ্টেঞ্চ ট্ৰিটি আছে, এমলেট বুলি কয়। সেই ট্ৰিটিৰ মতে আমি কামখিনি কৰিব লাগিব। তাৰ কাৰণে যি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট সেইটো আমি ইমিডিয়েটলি পঠিয়াইছোঁ। সেই ৰিকুৱেষ্টত আমাক যিখিনি তদন্ত ছিংগাপুৰত লাগে, কাৰোবাৰ ষ্টেটমেণ্ট লাগে, কিবা CCTV ফুটেজ লাগে, বা বিভিন্ন ধৰণৰ যিখিনি আমাক ইনভেষ্টিগেশ্যনত এছিষ্টেণ্ট ছিংগাপুৰৰ পৰা লাগে, সেইখিনি লিখি আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ, ইমিডিয়েটলি প্ৰেৰণ কৰিছোঁ। আমাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি সেইটো পঠিয়াইছোঁ। আৰু সেই ৰিকুৱেষ্ট ছিংগাপুৰত যি চেণ্ট্ৰেল নোডেল এজেঞ্চি, প্ৰত্যেক কাণ্ট্ৰিৰ একোটাকৈ চেণ্ট্ৰেল নোডেল এজেঞ্চি থাকে। ভাৰতৰ কাৰণে এইটো ভাৰতৰ গৃহ মন্ত্ৰালয়, ছিংগাপুৰৰ ক্ষেত্ৰত এটৰ্নি জেনেৰেলৰ অফিচ। তো ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে। সেইখিনিৰ ওপৰত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচে বিবেচনা কৰি আছে, কৰি তেওঁলোকে আমাক জনাব। আমি নিজাববীয়াকৈ ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ। আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব। আৰু আমি যদি নিজাববীয়াকৈ কিবা ধৰক টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰোঁ, সেইটো ইল্লিগেল হ'ব। ইল্লিগেল হ'ব। ছিংগাপুৰে সেইটো আমাক ভিজা ভায়লেশ্যনৰ কাৰণে প্ৰচিকিউট কৰিব পাৰে। তাৰোপৰি তেনেকৈ যদি আমি কিবা এটা এভিডেঞ্চ তাৰ পৰা আনো আমাৰ কোৰ্টত সেইটো এডমিছেবল নহ'ব। তদন্ত প্ৰক্ৰিয়া ভাল মতে চলি আছে। আৰু এটা কথা যি ওলাই আছে যে SIT ছিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব, এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰোঁ যে ছিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে। যিহেতু এইটো এটা ফৰেইন কাণ্ট্ৰি, এখন দেশৰ আৰক্ষীয়ে আন এখন দেশৰ গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে। সেইটো কোনোবা এখন দেশৰ পুলিচ ভাৰততো আহি কৰিব নোৱাৰে, কাৰণ ভাৰতে সেইটো পাৰ্মিশ্যন নিদিব, বা ভাৰতৰ পুলিচ আমি গৈ এখন বিদেশী ৰাষ্ট্ৰত নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰোঁ। সেই কথাটো খুব ক্লিয়াৰলি ইণ্টাৰনেশ্যনেল ল বা ইণ্টাৰনেশ্যনেল ট্ৰিটিত উল্লেখ আছে। গতিকে ভাৰত আৰু ছিংগাপুৰৰ মাজত এখন চুক্তি আছে, সেইটো মিউচুৱেল লিগেল ট্ৰিটি আছে, লিগেল এছিষ্টেঞ্চ ট্ৰিটি আছে, এমলেট বুলি কয়। সেই ট্ৰিটিৰ মতে আমি কামখিনি কৰিব লাগিব। তাৰ কাৰণে যি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট সেইটো আমি ইমিডিয়েটলি পঠিয়াইছোঁ। সেই ৰিকুৱেষ্টত আমাক যিখিনি তদন্ত ছিংগাপুৰত লাগে, কাৰোবাৰ ষ্টেটমেণ্ট লাগে, কিবা CCTV ফুটেজ লাগে, বা বিভিন্ন ধৰণৰ যিখিনি আমাক ইনভেষ্টিগেশ্যনত এছিষ্টেণ্ট ছিংগাপুৰৰ পৰা লাগে, সেইখিনি লিখি আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে
ছিংগাপুৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ, ইমিডিয়েটলি প্ৰেৰণ কৰিছোঁ। আমাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি সেইটো পঠিয়াইছোঁ। আৰু সেই ৰিকুৱেষ্ট ছিংগাপুৰত যি চেণ্ট্ৰেল নোডেল এজেঞ্চি, প্ৰত্যেক কাণ্ট্ৰিৰ একোটাকে চেণ্ট্ৰেল নোডেল এজেঞ্চি থাকে। ভাৰতৰ কাৰণে এইটো ভাৰতৰ গৃহ মন্ত্ৰালয়, ছিংগাপুৰৰ ক্ষেত্ৰত এটৰ্নি জেনেৰেলৰ অফিচ। তো ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে। সেইখিনিৰ ওপৰত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচে বিবেচনা কৰি আছে, কৰি তেওঁলোকে আমাক জনাব। আমি নিজাববীয়াকৈ ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ। আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব। আৰু আমি যদি নিজাববীয়াকৈ কিবা ধৰক টুৰিষ্ট ভিজা লৈ